এখন ঘৰলৈ বিয়া হৈ মানে মোৰ একেবাৰে কঁকাল বিষ লাগি গৈছে। কিয় যে কি যে এটা বেয়া দিন আছিলে, মই যে প্ৰেমত পৰি কিনে এখন ঘৰলৈ বিয়া হৈ আহিলোঁ। এতিয়া মাৰ ঘৰলৈ বিয়া হৈ অহাৰ পৰা মাৰ ঘৰলৈ যোৱাই নাই। আজি যাম বুলি ভাবিছোঁ, ইটো সিটো কাম কৰা সময়বিলাক পাৰ কৰাই দিলে। নকৰোঁ, আজি একো কাম নকৰোঁ। মই বাপেকে মৰিশালী নিচিনা লাগে, ইয়াত মোৰ থাকিবলৈ মন নাযায় এখন ঘৰত। বুঢ়ীজনীটো আৰু একেবাৰে একদম কি বুলি চাকৰ বুলিয়ে ভাবে নে কিয়ে নে, এই গোটেই কামখিনি মোকে কৰিব দিয়ে। এটা ডাঙৰ ডাঙৰজনী মোৰ জাজনী কম হাৰামিনে, একো এটা কামো ভালকৈ কৰিব নোৱাৰে। মোকে কৈ থাকে অকল ইটো কৰ বুলি। মোক পৰা কি বুলি ভাবে জানো, মোৰ যে একদম খংতে চৰি গৈছে কিন্তু দেই। আৰু সহ্য কৰি নাথাকোঁ কিন্তু মই বেছিকৈ। আইও আমাৰ মহাৰাণীচোন একেবাৰে গেটৰ মুখত ক'বালৈ যায় হ'বলা ন মহাৰাণী, ক'বালৈ যায় হ'বলা। একেবাৰে গোটেইজনী কাম ধান্দা নাই মানে, একেবাৰে বাহিৰত নগলা মুখত কালে বাট চাই আছে জানো। তোমাৰ দেহা জানলৈ বাট চাই আছা চাগে ন। ভণ্টি তুমি বাহিৰত কি কৰি আছা? কাম নাই কি ঘৰত? যোৱা চোতালখন হাৰাগে, চোতালখন হাৰিব নালাগে। অকল য'ত থিয় হৈ থকাই কাম মানে তাৰ। মোৰ বাৰু কাম নাই, আপোনাৰ বৰ কাম থকাজনীয়ে লোকৰ ঘৰে ঘৰে তলকৈ ঘূৰি ফুৰাত অকল নিজে হ'লে ইঘৰৰ পৰা ইঘৰলৈ ঘূৰি ফুৰে, আকৌ লোকক ক'ব আহে কাম নাই যদি। যা চোতালখন হাৰগে। আপুনি ঘৰত কিবা এটা কাম কৰকচোন। মই আহাৰে পৰা মানে একো এজাত কামত মোক সহায় কৰি দিয়া নাই। এখন ঘৰ চাকৰিয়ে পালি থৈছে আৰু সি মাহে মাহে দৰমহা দি নকৰোঁ মই এজোপা কাম। যি কৰে কৰি ল'ব, নিজৰ কামটো নিজে কৰিব। বৰ একেবাৰে গোটেইজনী ইঘৰৰ পৰা ইঘৰলৈ ঘূৰি ফুৰিব জানে অকল। মায়ে আপোনাৰ ফলীয়াৰ কাৰণে আপুনি বৰ ভাল পায় ন। বুঢ়ী কেইদিন থাকে ঠিক নাই, কেতিয়াবা মৰিব নহয়, তেতিয়া গম পাব মই কি বস্তু। অ' মাই গড ভণ্টি প্লিজ এনেকৈ নকৰিবা। মোৰ বুকুখন কঁপি উঠিছে তোমাৰ কথাকেইটা শুনি কেনি। অ' মাই গড মোৰ ইমান ভয় লাগিছে নহয়, চিন্তাই হৈ গৈছে মোৰ ভৱিষ্যতটো কি হ'ব হ'লা। মোৰ ভয় লাগিছে। অ' মা ভয়ত কঁপি আছো বুলি ভাবিছা নি? নাভাবিবা, মই তোমাক ভয় কৰা বিধৰ নহয়। এইখন ঘৰৰ মই ডাঙৰ বোৱাৰী হিচাপে সম্পত্তিৰ ভাগ অকণমান হ'লেও বেছি মোৰ লগত থাকিব। আৰু মা এতিয়া যেতিয়ালৈকে জীয়াই আছে তেতিয়ালৈকেতো মই আৰামছে খাম। আৰু মায়ে তোকতো ভালেই নাপায়, কাৰণ তই পলাই আহিছ, মোক তই খুজি আনা, তই পলাইহে আহিছ। তোকতো মায়ে পচন্দ কৰি আনা নহয়, মোক মায়ে পচন্দ কৰি আনিছে। মাৰ নিজৰ পচন্দ কৰি আনিছে, সেইকাৰণে মা আৰু মই এক পেক। তোক সেইকাৰণে মায়ে পচন্দ নকৰে, ভাইটিৰ কাৰণে বেলেগ ছোৱালী চাইছিলে। কিন্তু তই কিবা খেলি মেলি লগাই মেলিহে আহি গলি। হ'ব দে মই যাম ভিতৰলৈ। ভাত পানী বনালি নাই? তোৰ মুখৰ মাত খাৰো শুনি থাকিবলৈ মন যায়। আৰু তই মোক কি চাকৰণী বুলিয়ে ভাবিব ধৰিলি নিবা? মই ভাত বনাই থৈ দিম, তই খাবি। অকল বাৰী মেলি মই বাৰীও দিম, তই খাবি। অকল চুবোৱাখিনি অকলে কষ্ট কৰিবি। আজিৰ পৰা তহঁতি মোৰ নতুন ৰূপ দেখিবি। আগৰ মই তহঁতৰ সেই সৰু বোৱাৰী তই কাম পচাৰ লগে লগে কৰিম সেইটো নহয়, জানিছ? মোৰ বহুত খং উঠি আছে। আৰে ময়োতো পাৰোঁ তহঁতৰ নিচিনা তহঁতক অৰ্ডাৰ দিবলৈ, ময়ো পাৰোঁ তহঁতক অৰ্ডাৰ দিবলৈ, বহুত ধুনীয়াকৈ অৰ্ডাৰ দিব পাৰোঁ। কিন্তু মই নিদিওঁ, কাৰণ তহঁতি অকণমান শুধৰণি হওঁ বুলি ভাবিছিলোঁ। কিন্তু নাই, দিনক দিনে তহঁতি চৰিহে গৈছ। মোৰ নতুন ৰূপ দেখিবলৈ সাজু হৈ থাক, ঘৰখনৰ ডাঙৰ বোৱাৰী। কি হ'ল নহয় দুজনীয়ে মানে? কি হ'ল ডাঙৰ বোৱাৰী, কিবা হৈছে নি? মা মই কিনো ক'ম, মোক আপোনাক ক'বলৈও বেয়া লাগিছে। আপুনি ভাবিব আকৌ মই কথা লগাইছোঁ বুলি। তাই চাওকচোন মোক ইমান বেয়াকৈ কৈছে। আপুনি হেনো মোক বেছিকৈ মৰম কৰে, তাইক হেনো মৰম নকৰে। মই হেনো আপোনাক কিবা খুৱাই থৈছোঁ, আপুনি মোৰ ফলীয়া কৰি থৈছোঁ হেনো। তাই ইমান কথা শুনাইছে, মোক হেনো এখন ঘৰ এৰি যাবগৈ দিছে। ক'লৈ যাম বাৰু মা? তাইক মই কিমান মৰম কৰোঁ, তাই মোক এনেকৈ কৈছে। কি কৰোঁ মা মই ক'লৈ যাওঁ? মোৰ এতিয়ানো বেলেগত পটককৈ ঘৰ এটা বেলেগ হওঁ বুলি ক'লেও ঘৰ এটা পটককৈ বনাবলৈও টকা পইচা নাই। কি কৰোঁ বাৰু? তাই যে মোক এনেকৈ ক'বলৈ ক'ত সাহস পাইছে মা? মোৰ যে আজি মনত বহুত দুখ পাইছোঁ মা। মই কেতিয়া ক'লো বেটু কেনেকৈ? কি ইমান এক্টিং! অ' মাই গড, এক্টিং কৰিবলৈ তই কিন্তু সাংঘাতিক জান দেই। ইছৰাম, খৰিয়ালৰ চকু পানী ইমান পটককৈ উলিয়াই দিব পাৰিছ। ইছৰাম মৰি যা মই কতে। তই সঁচাকৈ তই এই গাঁওখনত থকাত কৰি তই ক'ৰবাত চিৰিয়েল কিবা কিবি ফিল্ম কিবা কিবি শ্বুটিং কৰাত যাব লাগিছিলে। তই এনেই গাঁওখনত এনেই মৰি আছ তই। ইছৰাম মৰি যাওঁ মই সৰু বোৱাৰী, তই ডাঙৰ বোৱাৰীক এনেকৈ ক'বলৈ ক'ত সাহস পালি? তই অহা কেইদিন হৈছে ডাঙৰজনীক তই যে খেদিব বিচাৰিছ? তোৰ ইমান সাহস বাঢ়ি গৈছে। তই নিজৰ কি বুলি ভাবিছ? কি বুলি ভাবিছ? চৰকাৰী চাকৰি এটা থকাহেঁতেন বেলেগ কথা, ঘৰৰ পৰা সা সম্পত্তি এগালমান অনাহেঁতেন বেলেগ কথা। একো এজন হাতত লাগি নাই আহা, তাকো পলাই আহিছ, তাকো মোৰ অমতত বিয়া হৈ আহিছ। তই মই পচন্দ কৰি আহা মোৰ ডাঙৰ বোৱাৰীক তই ঘৰৰ পৰা ওলাই যা ক'ব পৰা হৈছ। তোৰ ইমান সাহস বাঢ়ি গৈছেনে? তই এই পৰ্যায় পাবিগে বুলি মই সপোনতো ভবা নাছিলোঁ। আৰে পলাই আহিছ, তোৰ ইমান খং উঠিছে। মোৰ খংটোক মাৰ অলপ মাৰ গৈছিলেহে, তই আৰু এইবিলাক কাণ্ড কৰি আছ। ইয়াৰ শাস্তিটো তই পাবিয়েই। ডাঙৰ বোৱাৰীক এনে ব্যৱহাৰ কৰা শাস্তি তই পাই যাবি। আপুনি ভুল বুজিছে মোক, মই একো কোৱা নাই। এজনীক একোৱেই কোৱা নাই মই সেনেকৈ। তাইহে আহি মেলি মোক কৈ আছে মহাৰাণী, আমুকটো মহাৰাণী, তামুকটো বৰ একেবাৰে মহাৰাণীজনী। মই তাইক একো কোৱাই নাই, বাইদেউক একো কোৱাই নাই। আপুনি তাইক ঘৰৰ পৰা খুজি আনিছে। আপোনাৰ পচন্দ হয় বুলি কি তাই মিছা ক'লে আপুনি মানি ল'ব নেকি? আপোনাৰ মানে আচল ৰূপ আপোনাৰ গাঁৱৰ মানুহে জানে কিমান ভাল আপুনি, কিন্তু আপোনাক ই ঠগিছে। মা মই সঁচাকৈ একো কোৱা নাই, তাইক একোৱেই কোৱা নাই সেইবিলাক কথা।
মা মই বাৰু মিছা কথা কৈছো, কিন্তু মোৰ এই চকুৰ চকু পানীখিনি কি আপুনি ভাবিছে নেকি মই মিছা কথা কৈছো বুলি? মই বাৰু এক্টিংতে মিছা বুলি ক'লোৱে বাৰু, কিন্তু মোৰ চকু পানীখিনিতো উলিয়াব পৰা নাই। নোৱাৰো নহয় ওলাবলৈতো। ওলা বুলি ক'লে ওলোৱা বস্তু নহয় নহয়। অন্তৰত কিমান আঘাত পালে এই চকু পানী হৈ বৈ আহে। আপুনি বিশ্বাস কৰক মা, তাই মোক সেনেকে কৈছে। মই আপোনাক কিয় মিছা ক'ম বাৰু? মই ভাবো দুজনীয়ে জাজলি ধুনীয়াকে মিলিজুলি থাকিম আৰু বুলি ভাবো। সুখ দুখত দুজনী সমভাগী হ'ম বুলি। কিন্তু তাই আজি সেনেকে কৈ দিয়াৰ পিছত তাইক মই কেনেকে নিজৰ বুলি ভাবো বাৰু মা? ডাঙৰ বাৰী, তই নেকান্দিবিচোন, মই আছো নহয়, চব সকলো ঠিক কৰি দিম। তই নেকান্দিবি দেই, তই কান্দিলে মনত বৰ বেয়া লাগিব। আকৌ মাহঁতি গম পালে কি ক'ব বা? এই নতুনকে এজনী আহি কিনে মোৰ ছোৱালীক খেদাব লৈছে, আপুনি একো এজাত ক'ব পৰা নাই বুলি ক'লে মানে আকৌ মোক উভতি ধৰিব নহয়। যিমান যি ক'লেও তোক মই ঘৰৰ পৰা খুজি মাগি আনা হয় নাই? তই নেকান্দিবিচোন, তোৰ চকু পানী চাই থাকিব নোৱাৰো। আকৌ সৰু বাৰী, তই এইবিলাক কেলে ক'লি? তই এতিয়াই ক্ষমা খোজ। যোনটো কাম মই কৰাই নাই, যোনষাৰ কথা মই কোৱাই নাই, মই ক্ষমা কিয় খুজিম? আপুনি লাগিলে যিয়ে নকওক লাগে, মই নোকোৱা কথাষাৰ ক্ষমা খুজিব নোৱাৰো। হয়, মই ভুল কৰিছো, তেতিয়া মই ক্ষমা খুজিম, ভৰিত ধৰি দিম, একো নাই মোৰ। কিন্তু নোকোৱা কথাষাৰ যদি মোক কৈছে বুলি কৈ ফচাই, তেনেহ'লে মই মনে মনে নাথাকো। ময়ো উচিত ব্যৱস্থা ল'ম। আজিকালি আৰু কি, হাতে লোটে পৃথিৱীখন ঘূৰণীয়া বুলি কয় না, হাতে লোটে ফল পায়। ক'বালৈ গৈ মেলি চাকি এগছ দি দিম, জ্বলাই দিম নামঘৰৰ চাকি এগছ। দুখীয়া শাস্তি পাওক। যদি মোৰ গাত ভুল মই কৈছো, তেনেহ'লে মই শাস্তি পাম। যদি সি কৈছে, সি শাস্তি পাব। সি কথা সিমানেই। মই এইবিলাক ক্ষেত্ৰত বহুত বিশ্বাস কৰো মা। সি আকৌ নতুন বুদ্ধি কৰিছে। নামঘৰত গৈ কেনে মোৰ হৈ চাকি দিব, বেলেগ কিবা কৈ কেনে দি দিব। পিছত মোৰ কিবা পাপ চাপ লাগিলে মানে কি হ'ব বাৰু মা? তাইক এইটো কাম কৰিব নিদিব মা। মই সঁচাকে কৈছো, তাই মোক ঘৰৰ পৰা ওলাই যাবি বুলি কৈছে, সম্পত্তি ভাগ লাগে বুলি কৈছে। তাই আপোনাৰ আগত ক'ব নোৱাৰি কেনেহে মোৰ আগত শুনাই আছে, সেইকাৰণেহে মই কান্দি আপোনাক ক'বলৈ লৈছো। সেইবিলাক কাম কৰি থাকিব নালাগে। মোৰ ঘৰৰ বোৱাৰী কৈ মেলি নামঘৰত চাকি দিয়েকে, ইজনীৰ ওপৰত শাস্তি পাওক বুলি। এইবিলাক মোৰ ঘৰত নচলিব, বুজিছ? এখন মোৰ নাম বগীমাৰ বুঢ়ী হয়, জানিছনে? এখন গাঁৱৰ চবতকৈ ডাঙৰ বুঢ়ী মই। মানুহে মোক সন্মান কৰে। আৰে কিবা সমস্যা হ'লে মোৰ ওচৰলৈ আহে। এতিয়া মোৰ ঘৰৰ সমস্যাবিলাক মই লৈ কাৰ ওচৰলৈ যাওঁ? কাৰ ওচৰলৈ যাওঁ? তহঁতি মোৰ মূৰটো চুবাবি, বিশেষকৈ সৰু বোৱাৰীয়ে মূৰটো চুবাবি। তহঁতি দুজনী জাজলি মিলিজুলি থাকিব নোৱাৰ। তোক মই এনেই বেয়া পোৱা নহয়, তোৰ একেবাৰে স্বভাৱ চৰিত্ৰ মই প্ৰথমতেই গম পাই গৈছিলো, তোৰ স্বভাৱ চৰিত্ৰৰ কথা। মোৰ বোৱাৰী হ'লে মোৰ ডাঙৰ বোৱাৰীজনীৰ নিচিনা হ'ব লাগে, সতী সাবিত্ৰী, বুজিছ? তেনেহ'লে আপুনিয়ে থাকিব আপোনাৰ ডাঙৰ বোৱাৰীৰ লগত। আপোনাৰ ডাঙৰ বোৱাৰীয়ে ওলাই যাব নালাগে, আপুনি ওলাই যাব নালাগে, ময়ে ওলাই যাম এখন ঘৰৰ পৰা। এনেই মিছা বদনাম কৰি থাকিব আৰু মই থাকিম এইখন ঘৰত। মই থাকিব নোৱাৰো এনেকুৱা ঘৰত। লাগিলে যিয়ে নহওক, লাগিলে ৰাস্তাৰ ফুটপাথত থাকিম। সম্পত্তিৰ ভাগ এক টুকুৰাও নালাগে মোক। ভণ্টি, তুমি তেনেকে নকবা। তুমি মোক ওলাই যোৱাটো বিচাৰিছা, মই ওলাই যাম দিয়া। তুমি এখন ঘৰতে থাকা, তোমাৰ সুখেই মোৰ সুখ। ডাঙৰ বাৰী, ইমানকে তাক জ্ঞান দিব নালাগে। তোক ওলাই যাব কৈছে নহয় সি। বাবাই আহক, আজি কথা পাতিম, সম্পত্তি ভাগ কৰি দিম। দুটাই থাকি বেলেগকে থাকিবি। তহঁতৰ পৰা নোৱাৰিছো আৰু। সঁচাকে কয়, জাজলিবিলাক মিলি কেনে থাকিব নোৱাৰে বুলি কয় নহয়। লোকৰ জাজলি এজনী দেখো ইমান মিলা প্ৰীতি, তহঁতি কুকুৰ মেকুৰীয়ে লাগিব ধৰিলে। অত বছৰে ডাঙৰ বৌয়ে মোৰ লগত মোক কথা এটা টানকে কৈ পোৱা নাই, কিন্তু এজনী অহাৰ লগে লগে মুখে তৰ্ক। বেটা নালাগে মোক আপোনাৰ সম্পত্তিৰ ভাগ, নালাগে মোক একোৱেই নালাগে। মই নিজে কৰি মেলি খাম। শিক্ষাটো আছে যে মোৰ, জানো মই কোন কেনেকুৱা। নালাগে মই কাৰোবাৰ 2-3টা পোৱালি টিউচন লৈ মেলি সেনেকে চলিম মই। নালাগে আপোনাৰ সম্পত্তি মোক। আপোনাৰ সম্পত্তি আপোনাৰ ডাঙৰ বোৱাৰীৰ নামতে লিখি দিয়ক। আপোনাৰ ডাঙৰ বোৱাৰীয়ে কিমান দিন খাই চাওঁ তাত। হাতে লোটে প্ৰতিফল পাব, কিন্তু দেই কৈ দিছো, মোক কৰা এই মিছা বদনাম দিয়া, মোক কৰা এই অত্যাচাৰবিলাক হাতে লোটে প্ৰতিফল পাব আপোনাৰ ডাঙৰ বোৱাৰীয়ে। কথাষাৰ কৈ থলো মই আজি। মা, তাই মোক অভিশাপ দি থৈ গৈছে। মোৰ কি হ'ব এতিয়া লাইফটো? না মা, কি হৈ যাব মোৰ লাইফটো? এতিয়া ধ্বংস হৈ যাব নি? তই চিন্তা নকৰিবি, একো ধ্বংস নহয়। মই আছো। সি এতিয়া যি ক'লেও কৈ থাকক, তই কিন্তু কান্দি নাথাকিবি। বোৱাৰীজনী চকুত মই এনেকে চকু পানী দেখিব নোৱাৰো। তই মোৰ পচন্দ, মই জানো নহয় তই কেনেকুৱা। মই জানো তই সেইকাৰণে কান্দিয়া কেইটা কৈ নাথাকিবি। ভিতৰলৈ বচোন, ভাত মুঠি খাই দিবি। ৰাতিপুৱাৰ পৰা ভাতে নাখোৱা নহয়, আৰু ইমান সময় ক'ত আছিলিগে তই? সি ভাত বনাই ৰেডি কৰি দিছে। ভাত চাত খাই লহি। মই কথাটো মিলা মিছা কৰিম আৰু। হ'ব মা, মিলা মিছা কৰিব সোনকালে। মই ভিতৰলৈকে যাওঁ। কৰিব লাগিব, কথা খাই একদম জানিব লাগিব মই কোনে কি কাৰণে এনেকে কৰিছে বুলি। সেইজনী সৰু বোৱাৰীজনী কম নহয়। আৰু ৰাইজসকল, ভিডিঅ'টো আজি ইমানতে সময় দিছো। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলটো যদি নতুনকৈ আহিছে, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব।